পুনৰ অনুষ্ঠিত হ'ব ঐতিহাসিক বুলবুলি চৰাইৰ খেল। এই আশা প্ৰকাশ কৰিছে তীৰ্থনগৰী হাজোৰ জনতাই। তীৰ্থনগৰী হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। বিগত 9 বছৰে বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল। এইবাৰৰ মাঘ বিহুত আহতগুৰিত যিহেতু মহ যুঁজৰ প্ৰস্তুতি চলিছে, অসম চৰকাৰৰ বিশেষ SOP অনুসৰি যিহেতু মহ যুঁজ অনুষ্ঠিত হ'ব, গতিকে আশা প্ৰকাশ কৰিছে হাজোৰ জনতাই যে বিশেষ SOPৰে বুলবুলি চৰাইৰ যুঁজো অনুষ্ঠিত কৰিব লাগে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত। আমি যুঁজ নকওঁ দে, এইটো যুঁজ নহয়, ইয়াত কোনো যুঁজ নাই, খেল এটা হয়। আৰু সেই খেলটো বিষ্ণু সাক্ষাতত আমি পাতোঁ। আৰু প্ৰত্যেক বছৰে যেতিয়া এই সংক্ৰান্তিৰ দিনাখন বিষ্ণুক আমি উলিয়াই আনি পেলাই গোটেই হাজোখন ঘূৰাওঁ। আৰু সেই তাৰ আগৰ মুহূৰ্তত খেলখন পাতি তেখেতে বিষ্ণুৱে উপভোগ কৰে বুলি কিতাপতো আছে। আৰু এইটো এটা আগৰ পৰা চলি অহা প্ৰথা, বহুত পুৰণা। আৰু এই বস্তুটো বিষ্ণুৰ লগত জড়িত থকাৰ কাৰণে এইটো ধৰ্মীয় আৱেগ অনুভূতিৰ এটা খেল। আৰু এই খেলটোত কোনো ধৰণৰ বাধকতা থাকে। পুনৰ অনুষ্ঠিত হ'ব ঐতিহাসিক বুলবুলি চৰাইৰ খেল। এই আশা প্ৰকাশ কৰিছে তীৰ্থনগৰী হাজোৰ জনতাই। তীৰ্থনগৰী হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। বিগত 9 বছৰে বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল। এইবাৰৰ মাঘ বিহুত আহতগুৰিত যিহেতু মহ যুঁজৰ প্ৰস্তুতি চলিছে, অসম চৰকাৰৰ বিশেষ SOP অনুসৰি যিহেতু মহ যুঁজ অনুষ্ঠিত হ'ব, গতিকে আশা প্ৰকাশ কৰিছে হাজোৰ জনতাই যে বিশেষ SOPৰে বুলবুলি চৰাইৰ যুঁজো অনুষ্ঠিত কৰিব লাগে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত। আমি যুঁজ নকওঁ দে, এইটো যুঁজ নহয়, ইয়াত কোনো যুঁজ নাই, খেল এটা হয়। আৰু সেই খেলটো বিষ্ণু সাক্ষাতত আমি পাতোঁ। আৰু প্ৰত্যেক বছৰে যেতিয়া এই সংক্ৰান্তিৰ দিনাখন বিষ্ণুক আমি উলিয়াই আনি পেলাই গোটেই হাজোখন ঘূৰাওঁ। আৰু সেই তাৰ আগৰ মুহূৰ্তত খেলখন পাতি তেখেতে বিষ্ণুৱে উপভোগ কৰে বুলি কিতাপতো আছে। আৰু এইটো এটা আগৰ পৰা চলি অহা প্ৰথা, বহুত পুৰণা। আৰু এই বস্তুটো বিষ্ণুৰ লগত জড়িত থকাৰ কাৰণে এইটো ধৰ্মীয় আৱেগ অনুভূতিৰ এটা খেল। আৰু এই খেলটোত কোনো ধৰণৰ বাধকতা থাকে। পুনৰ অনুষ্ঠিত হ'ব ঐতিহাসিক বুলবুলি চৰাইৰ খেল। এই আশা প্ৰকাশ কৰিছে তীৰ্থনগৰী হাজোৰ জনতাই। তীৰ্থনগৰী হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। বিগত 9 বছৰে বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল। এইবাৰৰ মাঘ বিহুত আহতগুৰিত যিহেতু মহ যুঁজৰ প্ৰস্তুতি চলিছে, অসম চৰকাৰৰ বিশেষ SOP অনুসৰি যিহেতু মহ যুঁজ অনুষ্ঠিত হ'ব, গতিকে আশা প্ৰকাশ কৰিছে হাজোৰ জনতাই যে বিশেষ SOPৰে বুলবুলি চৰাইৰ যুঁজো অনুষ্ঠিত কৰিব লাগে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত। আমি যুঁজ নকওঁ দে, এইটো যুঁজ নহয়, ইয়াত কোনো যুঁজ নাই, খেল এটা হয়। আৰু সেই খেলটো বিষ্ণু সাক্ষাতত আমি পাতোঁ। আৰু প্ৰত্যেক বছৰে যেতিয়া এই সংক্ৰান্তিৰ দিনাখন বিষ্ণুক আমি উলিয়াই আনি পেলাই গোটেই হাজোখন ঘূৰাওঁ। আৰু সেই তাৰ আগৰ মুহূৰ্তত খেলখন পাতি তেখেতে বিষ্ণুৱে উপভোগ কৰে বুলি কিতাপতো আছে। আৰু এইটো এটা আগৰ পৰা চলি অহা প্ৰথা, বহুত পুৰণা। আৰু এই বস্তুটো বিষ্ণুৰ লগত জড়িত থকাৰ কাৰণে এইটো ধৰ্মীয় আৱেগ অনুভূতিৰ এটা খেল। আৰু এই খেলটোত কোনো ধৰণৰ বাধকতা থাকে।